নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ শিক্ষামূলক ইউটিউব চেনেলটোলৈ। শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি হেল্থ ছায়েন্স বি ফাৰ্ম আৰু ডি ফাৰ্ম CEE 2023 যিহেতু আগন্তুক দিনত আপোনালোকৰ এক্সামসমূহ অনুষ্ঠিত কৰা হ'ব, তো তাৰ প্ৰতি লক্ষ্য ৰাখি আপোনালোকৰ মাজলৈ মই বায়'লজি MCQ কুৱেশ্যন লৈ আহিছোঁ। ক্লাছ 2 হয় যিহেতু 10+2 ncert বেষ্ট কুৱেশ্যন লৈ আহিছোঁ। তো নিশ্চয়কৈ এই কুৱেশ্যনকেইটা আপোনালোকৰ এক্সামত বহুতো সহায় কৰিব। আৰু যদিহে আগৰ ভিডিঅ'সমূহ চোৱা নাই তেন্তে আগৰ ভিডিঅ'সমূহ আপোনালোকে প্লেলিষ্টত পাই যাব, সকলোবোৰ ভিডিঅ' চাই ল'ব। তো যোৱা বছৰ বহুতো আপোনালোকৰ বি ফাৰ্ম আৰু ডি ফাৰ্মৰ কুৱেশ্যন আমি ডিছকাছ কৰিছিলোঁ, তো সেইকেইটা ভিডিঅ' চাব পাৰে। আৰু আগৰ ভিডিঅ' যদি এইবছৰে দিয়া আপোনালোকে চোৱা নাই সেইখিনিও আপোনালোকে চাই ল'ব। তো স্কিপ নকৰাকৈ সকলোবোৰ চাবলৈ চেষ্টা কৰিব আৰু যিমান পাৰে বন্ধুসকললৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। কুৱেশ্যনত দিয়া আছে embryo sac is to ovule as dash into an anther. তো embryo sac is to ovule as dash is to an anther. Stamen হ'ব নে filament হবে না, filament হ'ব নে pollen grain নে androecium. তো embryo sac is to ovule as pollen grain. অপশ্যন C টো হ'ব শুদ্ধ আনসাৰ। Embryo sac is to ovule as pollen grain is to an anther. Option 3 is correct. Next question is in a typical complete bisexual and hypogynous flower, the arrangement of floral whorls on the thalamus from the outermost to the innermost is. তো আপোনালোকৰ টাইপিকেল কমপ্লিট বাইসেক্সুৱেল এণ্ড হাইপোজেনাছ ফ্লাৱাৰ দি এৰেঞ্জমেণ্ট অফ ফ্লোৰেল ৱৰ্ল্ডছ অন দি থেলামাছ ফ্ৰম দি আউটাৰমোষ্ট টু দি ইনাৰমোষ্ট ইজ। তো কোনটো হ'ব অপশ্যনকেইটা চাই ল'ব আৰু শুদ্ধ এনচাৰ দিব চেষ্টা কৰিব। তো ইয়াৰে কাৰেক্ট এনচাৰটো মই ডাইৰেক্ট দিবলৈ চেষ্টা কৰিম। তো শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ এ। প্ৰথমে কেলিক্স থাকিব, তাৰ কৰোলা, তাৰ এণ্ড্ৰচিয়াম এণ্ড গাইনচিয়াম। প্ৰথমে কি থাকিব? কেলিক্স, কৰোলা, এণ্ড্ৰচিয়াম এণ্ড গাইনচিয়াম। তো মনত ৰাখিব আপোনালোকৰ চিৰিজটো কেলিক্স, কৰোলা, এণ্ড্ৰচিয়াম এণ্ড গাইনচিয়াম। অপশ্যন এ ইজ কাৰেক্ট। নেক্সট কুৱেশ্যনত দিয়া আছে দি আউটাৰমোষ্ট এণ্ড ইনাৰমোষ্ট ৱাল লেয়াৰ্ছ অফ মাইক্ৰস্পঞ্জিয়াম ইন এন এন্থাৰ আৰ ৰেছপেক্টিভলি। তো অপশ্যন কেইটা চাই ল'ব। এণ্ডোথেচিয়াম এণ্ড টেপটাম, এপিডাৰ্মিছ এণ্ড এণ্ডোডাৰ্মিছ, এপিডাৰ্মিছ এণ্ড মিডুল লেয়াৰ, এপিডাৰ্মিছ এণ্ড টেপটাম। তো আউটাৰমোষ্ট এণ্ড ইনাৰমোষ্ট ৱাল লেয়াৰ্ছ অফ মাইক্ৰস্পঞ্জিয়াম ইন এন এন্থাৰ আৰ ৰেছপেক্টিভলি এপিডাৰ্মিছ এণ্ড টেপটাম। অপশ্যন ডি টো হ'ব শুদ্ধ এনচাৰ। নেক্সট কুৱেশ্যনত দিয়া আছে ডিউৰিং মাইক্ৰস্প'ৰজেনেচিছ মিঅ'চিছ অকাৰ্ছ ইন। ডিউৰিং মাইক্ৰস্প'ৰজেনেচিছ মিঅ'চিছ অকাৰ্ছ ইন এণ্ডোথেচিয়াম, মাইক্ৰস্প'ৰ মাদাৰ চেলছ, মাইক্ৰস্প'ৰ টেট্ৰেটছ এণ্ড দিত আছে পলেন গ্ৰেইনছ। কোনটো হ'ব? ডিউৰিং মাইক্ৰস্প'ৰজেনেচিছ মিঅ'চিছ অকাৰ্ছ ইন, ইয়াতে আপোনালোকৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি, মাইক্ৰস্প'ৰ মাদাৰ চেলছ। বিটো হ'ব শুদ্ধ এনচাৰ। নেক্সট দি আছে ফ্ৰম এমং দি ছেটছ অফ টাৰ্মছ গিভেন বিল' আইডেণ্টিফাই দ'জ ডেট আৰ এছ'চিয়েটেড উইথ দি গাইনচিয়াম। তো ষ্টিগমা, অভিউল, এম্ব্ৰায় চেক, প্লেচেণ্টা, থেলামাছ, পিষ্টিল, ষ্টাইল, অভিউল, অভেৰী, এম্ব্ৰায় চেক এণ্ড টেপটাম। দি দিছে অভিউল, ষ্টামেন, অভেৰী, এম্ব্ৰায় চেক। তো ৰাইট এনচাৰটো অপশ্যন এ দিয়া আছে ষ্টিগমা, অভিউল, এম্ব্ৰায় চেক এণ্ড প্লেচেণ্টা। তো অপশ্যন এটো হ'ব শুদ্ধ এনচাৰ। নেক্সট কুৱেশ্যনত দি আছে ষ্টাৰ্টিং ফ্ৰম দি ইনাৰমোষ্ট পাৰ্ট দি কাৰেক্ট ছিকুৱেঞ্চ অফ পাৰ্টছ ইন এন অভিউল আৰ। তো ষ্টাৰ্টিং ফ্ৰম দি ইনাৰমোষ্ট পাৰ্ট দি কাৰেক্ট ছিকুৱেঞ্চ অফ পাৰ্টছ ইন এন অভিউল আৰ। অভিউলৰ কাৰেক্ট ছিকুৱেঞ্চটো ক'বলৈ কৈছে। তো অপশ্যন দিয়া আছে, আপোনালোকে অপশ্যন দিয়া চাই ল'ব। মই শুদ্ধ এনচাৰটো ইয়াতে দিয়া আছে যিহেতু ডাইৰেক্ট ক'বলৈ চেষ্টা কৰিম। তো কাৰেক্ট এনচাৰটো হ'ব এম্ব্ৰায় চেক, নিউক্লিয়াছ এণ্ড ইনটুগমেণ্ট। অপশ্যন বি ইজ কাৰেক্ট। Next
Next question is the phenomenon observed in some plants wherein parts of the sexual apparatus is used for forming embryos without fertilization is called parthenocarpy, apomixis, and vegetative propagation and sexual reproduction. So correct answer hobo apomixis. Option B to hobo the answer. Next to this, in a flower, if the megaspore mother cell forms megaspores without undergoing meiosis, and if one of the megaspores develops into an embryo sac, its nuclei would be haploid, diploid, a few haploid and a few diploid with varying ploidy. To ki hobo? So in a flower, if the megaspore mother cell forms megaspores without undergoing meiosis, and if one of the megaspores develops into an embryo sac, its nuclei would be diploid. Option B to hobo the answer. So explanation dia says since no meiosis takes place, so no search in ploidy will take place. Next dia say the phenomenon wherein the ovary develops into a fruit without fertilization is called. Ki koise the phenomenon wherein the ovary develops into a fruit without fertilization. Fertilization nohoake joniki ovary develops hoy hetu ki boli koa hoy. To parthenocarpy, apomixis, asexual reproduction ne sexual reproduction. To apnalokor jehetu the phenomenon wherein the ovary develops into a fruit without fertilization is called. To joniki guti fertilization nohoake srishti hoy ba develops hoy hetu parthenocarpy boli koa hoy. Option A to hobo the answer. To আজি eketa question আমি ডিসকাস কৰিলো তো কেনে পারে জনাবলৈ নাপাইব তো নেক্সট ভিডিও আপোনালোক কি টপিকৰ ওপৰত লাগে নিশ্চয় কমেন্ট সেকশনত জনাবলৈ নাপাইব তো আগৰ ভিডিওসমূহ যদি চোৱা নাই তেন্তে চাই ল'ব আৰু এই সিৰিজটো কেনে পালে একেবাৰে জনাবলৈ নাপাহৰিব যদিহে আপোনালোকৰ ভাল লাগিছে তেন্তে নিশ্চয় লাইক কৰিবলৈ নাপাহৰিব আৰু বন্ধুবৰ্গলৈ যিমান পাৰে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ধন্যবাদ নেক্সট ভিডিঅ'ত লগ পাম